এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। দেশজুৰি পেহেলগাম কাণ্ডক লৈ পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। অসমত বাস কৰা যিকোনো ব্যক্তিয়ে পাকিস্তানৰ প্ৰতি সমৰ্থন আগবঢ়ালে গ্ৰহণ কৰা হ'ব আইনীভাৱে কঠোৰ ব্যৱস্থা। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানৰ সমৰ্থনত ফেচবুকত পোষ্ট দি গ্ৰেপ্তাৰ ডিম্পল বৰুৱা নামৰ এগৰাকী মহিলা। গোলাঘাট আৰক্ষী থানাৰ গোচৰত গুৱাহাটীত গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰি গোলাঘাট আৰক্ষীক গতাই দিয়ে বিতৰ্কিত মহিলাগৰাকীক। পেহেলগামৰ নৰসংহাৰক লৈ বিশ্বজুৰি নিন্দিত পাকিস্তান। নেপালতো পাকিস্তান বিৰোধী প্ৰতিবাদ। পাকিস্তান দূতাবাসৰ সন্মুখত উত্তাল পৰিৱেশ। হিন্দু হত্যাক লৈ গৰজি উঠিছে নেপালৰ জনতা। যোৰহাটৰ ৰাজপথত ডাম্পাৰৰ খুন্দাত নিহত ছাত্ৰ। কলেজীয়া ছাত্ৰৰ গাৰ ওপৰেৰে পাৰ হৈ গ'ল ডাম্পাৰ। যোৰহাটৰ অজন্তা বাইপাছত এই ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাস্থলীতে মৃত্যু ডিব্ৰুগড়ৰ মৃগাংক শইকীয়া নামৰ ছাত্ৰজন। দেশৰ সংবাদ মাধ্যমলৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশনা। ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অভিযান সম্পৰ্কীয় বা বাতৰি লাইভ প্ৰচাৰত বিৰত থকাৰ নিৰ্দেশনা।